তেজপুৰ হলেশ্বৰত ভয়ংকৰ পথ দুৰ্ঘটনা দ্ৰুতবেগী বাইক সোমালগৈ পথৰ দাঁতিৰ পুখুৰীত কালি নিশাই সংঘটিত হৈছিল এই দুৰ্ঘটনা বাইক আৰোহীদ্বয় পুলক গগৈ আৰু তপন দাসৰ মৃতদেহ আজি প্ৰত্যক্ষ কৰে ৰাইজে পিছত আৰক্ষীয়ে দুই যুৱকৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে AS12AJ /2646 নম্বৰ বাইকখনো পুখুৰীৰ পৰা উদ্ধাৰ কৰি আমি পুনৰ জনাইছোঁ এই মুহূৰ্তত তেজপুৰ হলেশ্বৰত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে দ্ৰুতবেগী বাইক সোমালগৈ পথৰ দাঁতিৰ পুখুৰীত কালি নিশাই সংঘটিত হৈছিল এই দুৰ্ঘটনা বাইক আৰোহীদ্বয় পুলক গগৈ আৰু তপন দাসৰ মৃতদেহ আজি প্ৰত্যক্ষ কৰে ৰাইজে পিছত আৰক্ষীয়ে দুই যুৱকৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে AS12AJ /2646 নম্বৰ বাইকখনো পুখুৰীৰ পৰা উদ্ধাৰ কৰে। আজি ৰাতিপুৱা বেলা ভাতৃ এজন নাই বুলি খুব বিচাৰ খোচাৰ কৰা হ'ল। দুজন আমাৰ পুলক গগৈ আৰু তপন দাস বৰুৱা চুবুৰী তেজপুৰ বৰুৱা চুবুৰী নিবাসী। তাৰপিছত অলপ মানে আগতে খবৰ পোৱা গৈছে যে তেওঁলোক দুইজন হলেশ্বৰ আমাৰ যিটো আৰ্মি কেম্প আছে তাৰ ওচৰতে তেওঁ পুখুৰী এটা আছে তাতে পৰি আছে দুইজন বাইকে সৈতে আৰু ৰাইজ গোট খালে। তাৰপিছত প্ৰশাসন আহিলে, প্ৰশাসনৰ ব্যক্তি আহিলে। তাৰপিছত অহাৰ পিছত দেখা পোৱা গৈছে যে তেওঁলোক পানীতে তেওঁলোকৰ দুইজনৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু এতিয়া তেওঁলোকক মৰণোত্তৰ পৰীক্ষা কৰিবৰ কাৰণে তেওঁলোকক পঠাই দিয়া হৈছে কনকলতা অসামৰিক চিকিৎসালয়লৈ। কাৰণটোতো এতিয়া গম পোৱা নাযাব। জিলা প্ৰশাসন দ্বাৰা পুলিচ বিষয়াসকল আছে, তেওঁলোকে তদন্ত কৰক, তদন্ত আঁৰত ওলাব কি কাৰণটো আৰু কাহিনী কি আছে। ঘটনাটোতো আপোনাৰ ৰাতিপুৱা বোলে তেওঁলোকৰ আমি যিহেতু হোৱাটছএপ ষ্টেটাছ পাইছিলোঁ বহুত কেইজনৰ তেওঁলোকৰ বন্ধুবৰ্গ বা তেওঁলোকৰ বিভিন্নজনৰ ওচৰত যে তেওঁলোক মানে নিৰুদ্দেশ হৈ আছে বুলি যোৱাকালিৰ পৰা, কিন্তু ৰাতিপুৱা আহি পেলাই অনাকাংক্ষিত ঘটনা এইটো দেখা পোৱা গ'ল আৰু আমি জিলা প্ৰশাসনৰ কথা অনুৰোধ কৰিছোঁ যে বিষয়টো কি হৈছে, কেনেকৈ হৈছে তদন্ত লাগে। আৰু এইটো চাওক, এটা ইমান ডাঙৰ এটা টাৰ্ণিং, এই টাৰ্ণিংটো মানে ইয়াত আচলতে এই ছাইডটোত বেৰিকেডৰ দৰকাৰ, খুব দৰকাৰ, কাৰণ এই টাৰ্ণিংটোত অতিপাত স্পীডত গাড়ী মটৰ অহা যোৱা কৰে আৰু ইয়াৰ কাহিনীবিলাক প্ৰশাসনে উলিয়াওক, তদন্ত কৰক, তাৰপিছত কথাটো গম পোৱা যাব। ঠিক আছে।